হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত সোণে আইতা আৰু জীয়েক বিচাৰি ঘৰলৈ লৈ আহিছিল আৰু তেতিয়া বোকাৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থা দেখি অংশুৰ খং উঠা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অংশুই জীয়েক গালি পাৰিব আৰু মাৰিব আৰু তেতিয়া অনুস্মিতাই অংশুক জীয়েক তেনেকুৱা নকৰিবলৈ ক'ব আৰু তাই কষ্ট পাব বুলি অংশুক কৈ থাকিব আৰু তেতিয়া অংশুই এতিয়াই যদি পাখি নাকাটো পাছত জলে তলে উৰি ফুৰিব বুলি অনুস্মিতাক ক'ব আৰু জীয়েক মাৰাৰ কাৰণে অনুস্মিতাৰ মনটো বেয়া লগা দেখিবলৈ পাব। এইফালে আকৌ শেৱালিয়ে জীয়েক অংশুই মৰাৰ কথাটো সোণক ক'ব আৰু তেতিয়া সোণে কিয় মাৰিব লাগে এতিয়াই যদি সিহঁতক ভয় সোমোৱাই দিও তেতিয়া দেখোন ভৱিষ্যতে সকলো ক্ষেত্ৰতে ভয় খাই থাকিব বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ ত্ৰিদীপ পৰিৰ ওচৰলৈ যাব আৰু মন মাৰি নাথাকিবলৈ ক'ব, মই ডক্টৰৰ ওচৰলৈ কাইলৈ যাম, এইবাৰ IVF কৰাৰ কথা ভাবিছো বুলি পৰিৰ আগত কোৱা দেখিবলৈ পাব। এতিয়া বাৰু পৰিয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।